Welcome to our channel Right to Education. Students, আজি তোমালোকৰ বাবে বায়োলজিৰ অৰ্থাৎ জীৱ বিজ্ঞানৰ পৰা তোমালোকৰ কমন কুৱেশ্যন সমূহ লৈ আহিছো। তোমালোকৰ 24 ফেব্ৰুৱাৰী তাৰিখে তোমালোকৰ যেটো সায়েন্সৰ এক্সাম আছে তাৰ বাবে তো তোমালোকৰ বাবে 25টা ইম্পৰ্টেন্ট থিওৰিৰ বাবে কুৱেশ্যন লৈ আহিছো আৰু তোমালোকে যদি এই কুৱেশ্যন সমূহ কমপ্লিট কৰি যোৱা তোমালোকৰ পৰীক্ষাৰ বাবে গোটেইখিনি কুৱেশ্যন যেখিনি তোমালোকৰ বায়োলজিৰ পৰা আহিব গোটেইখিনি কুৱেশ্যন কমন পৰি যাব। তো তোমালোকে চাই লোৱা তোমালোকে কি কুৱেশ্যন পঢ়িব লাগিব। প্ৰথমটো কুৱেশ্যন আছে, how could the modern periodic table remove various anomalies of Mendeleev's periodic table? মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ আখোৱাসমূহ আধুনিক পৰ্যাবৃত্ত তালিকায় কেনেদৰে দূৰ কৰিছিল? বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয়, ভালদৰে পঢ়ি ল'বা এইবিলাক। আৰু যদি তোমালোকে আমাৰ এই ভিডিঅ'টোৰ কুৱেশ্যনসমূহ PDF আকাৰে পাব বিচৰা তেন্তে আমাৰ যেটো গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপ তাতে তোমালোকে জয়েন হৈ ল'বা। ডেসক্ৰিপচন বক্সত তোমালোকৰ লিংক দিয়া আছে আৰু তাতে তোমালোকে পিডিএফটো পাই যাবা আৰু পিডিএফটো তোমালোকে পাছত খুজিব তো তোমালোকে এই ভিডিঅ'টো তোমালোকে তিনিটা পাৰ্টত তিনিটা পাছত পাই যাবা আৰু পাছত বিলাক তোমালোকে লিখি ল'বা। তো 2 নম্বৰ কোৱেশ্যনত আছে, হোৱাট ইজ দা ৰোল অফ এসিড ইন আৱাৰ ষ্টমাক? তো আমাৰ পাকস্থলীত এসিডৰ ভূমিকা কি? 2 নম্বৰ কোৱেশ্যন হয়। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবা আৰু পাছত বিলাক তোমালোকে লিখি ল'বা, লাগিলে নহলে তোমালোকে ভিডিঅ'ৰ পৰা স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা। 3 নম্বৰ কোৱেশ্যন আছে, হাউ আৰ ৱাটাৰ এণ্ড মিনাৰেলছ ট্ৰান্সপৰ্টেড ইন প্লেন্টছ? উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয়? বহুত ইম্পৰ্টেন্ট কুৱেশ্যন। তোমালোকে জাইলম কলা ফ্লোয়েম কলা পাইছা যিবিলাক এইবিলাক লিখিব লাগিব এই কুৱেশ্যনটোত। নেক্সট 4 নম্বৰ কুৱেশ্যন, হোৱাট ইজ ফিডবেক মেকানিজম? ফিডবেক পদ্ধতি কি? 2 মাৰ্কৰ কুৱেশ্যন হিচাপে পঢ়ি ল'বা, এইটো বহুত ইম্পৰ্টেন্ট কুৱেশ্যন। 5 নম্বৰ কুৱেশ্যন, why are traits acquired during the lifetime of an individual not inherited? জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে? 6 নম্বৰ কুৱেশ্যন, write any one difference between aerobic and anaerobic respiration. Name one example of organism that use the aerobic and anaerobic mode of respiration. হবাত আৰু অবাত শ্বসনৰ যিকোনো এটা পাৰ্থক্য লিখা, হবাত আৰু অবাত শ্বসন সম্পাদন কৰা এটা প্ৰাণীৰ নাম লিখা। তো তোমালোকে এই কুৱেশ্যনটো ভালদৰে পঢ়ি ল'বা, পাৰ্থক্য এইটো আহিবই পৰীক্ষাত। তো তোমালোকৰ যেটো পাছৱৰ্ড হ'ব পিডিএফৰ হেইটো প্ৰথমটো হৈছে আৰ, কেপিটেল লেটাৰ হ'ব গোটেইকেইটা, আৰ হ'ব প্ৰথমটো। 7 নম্বৰ কুৱেশ্যনত আছে, describe double circulation in human beings. Why is necessary? মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা, ইয়াৰ প্ৰয়োজন কি কি? তোমালোকে পঢ়ি ল'বা এইটো। 8 নম্বৰ কুৱেশ্যন আছে, why is DNA copying an essential part of the process of reproduction? প্ৰজনন প্ৰক্ৰিয়া এটা অংশ হিচাপে DNA প্ৰতিলিপিকৰণ কিয় প্ৰয়োজন? এইটো ভাবি লোৱা, 100% আহি গৈছে পৰীক্ষাত, এইটো মানে ইম্পৰ্টেন্ট। তো তোমালোকে এইটো ভালদৰে পঢ়ি যাবা পৰীক্ষাৰ বাবে, আহিব এইটো পৰীক্ষাত। 9 নম্বৰ কুৱেশ্যন, how is the sex of the child determined in human beings? মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কেনেদৰে কৰা হয়? তো এইটো 3 মাৰ্কৰ কুৱেশ্যন আহিব আৰু তোমালোকৰ এইটোৰ চিত্ৰ যেটো আছে সেইটো ভালদৰে পঢ়ি ল'বা, চিত্ৰটো আহি যাব পাৰে পৰীক্ষাত। 10 নম্বৰ কুৱেশ্যন, distinguish between the homologous and analogous organs with examples. সমহস্ত আৰু সমভিত্তিক অংগৰ পাৰ্থক্য উদাহৰণ সহ দেখুওৱা। তো এইটো ইম্পৰ্টেন্ট। 11 নম্বৰ কুৱেশ্যন, what is called zygote? What happens when the egg is not fertilized? যোজন কোষ কি, নিষেচন নহলে ডিম্বকোষটোৰ কি হয়? তো তোমালোকে এইটো পঢ়ি ল'বা। 12 নম্বৰ কুৱেশ্যন, what is Mendeleev's periodic law? Write one advantage of Mendeleev's periodic table. মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো কি? মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতা এটা লিখা, সফলতাৰ লগে লগে সীমাবদ্ধতা কি কি আছে সেইবিলাক তোমালোকে পঢ়ি ল'বা ভালদৰে। 13 নম্বৰ কুৱেশ্যনত আছে, ভিলাই কি? What do you mean by ভিলাই? আৰু 2 নম্বৰ কুৱেশ্যনত আছে, ক্ষুদ্ৰান্তত আহাৰ কিদৰে পাচন হয় বৰ্ণনা কৰা, how does food digest in a small intestine? তো তোমালোকৰ যেটো সেকেন্ড পাছত হ'ব হেইটো হৈছে টি, প্ৰথমটো আছিল আৰ, এতিয়া হ'ব টি, মনত ৰাখিবা। নেক্সট থাৰ্ডটো তোমালোকে অলপ পিছত পাই যাবা, থাৰ্ড পাছতটো। 14 নম্বৰ কুৱেশ্যন, write two differences between fertilization and pollination. নিষেচন আৰু পৰাগ যোগৰ মাজত দুটা পাৰ্থক্য লিখা। তো তোমালোকে সায়েন্সৰ বায়োলজিৰ বিশেষকৈ তোমালোকে পাৰ্থক্যবিলাক ভালদৰে পঢ়ি যাবা, বহুত কেইটা পাৰ্থক্য আহিব পৰীক্ষাত। 15 নম্বৰ কুৱেশ্যন, what is the importance of heredity in hence transmission of traits from parents to offspring? পিতৃ-মাতৃৰ পৰা সন্ততিলৈ বৈশিষ্ট্যৰ সংক্ৰমণত বংশগতিৰ গুৰুত্ব কি? তো এইটো ভালদৰে পঢ়ি ল'বা। 6 নম্বৰ কুৱেশ্যন, what is reflex arc? What are the different parts of a reflexer? প্ৰতিধ্বনু কি? প্ৰতিধ্বনুৰ অংশসমূহ কি কি? তো তোমালোকে এই কুৱেশ্যনটো ভালদৰে পঢ়ি ল'বা, প্ৰতিধ্বনু কি? প্ৰতিধ্বনু তোমালোকৰ পৰীক্ষাত আহিবয়ে।
Next 17 number question, what are the difference between binary and multiple fusion? দ্বি বিভাজন আৰু বহু বিভাজনৰ মাজত পাৰ্থক্য লিখা। তো তোমালোকক কোৱাৰ দৰে যে পাৰ্থক্য তোমালোকৰ আহিবই, তো তোমালোকে যিমান পাৰ্থক্য আছে গোটেইকেইটা চাই যাবা আৰু এইসমূহ তোমালোকৰ পৰীক্ষাৰ বহুত ইম্পৰ্টেণ্ট হয়। দ্বি বিভাজন আৰু বহু বিভাজন পাৰ্থক্য তোমালোকে ভালদৰে পঢ়ি যাবা। পাৰ্থক্যবিলাক তোমালোকৰ 2 মাৰ্কৰ বাবে আহিব, তো তোমালোকে দুটা পাৰ্থক্য চাই গ'লেই হৈ যাব। Next 18 number question আছে, explain in brief 2 ways by which leaves of plant helps in exertion. উদ্ভিদৰ পাতে ৰেচনত সহায় কৰা দুটা উপায় চমুকৈ বুজাই লিখা। 19 number question, what are the advantages of doing reproduction through vegetative propagation? আংগিক বিস্তাৰণ পদ্ধতিৰে প্ৰজনন প্ৰক্ৰিয়া সম্পাদন কৰিলে কি সুবিধা দেখা যায়? এইটো ইম্পৰ্টেণ্ট, এইটো আহিব পৰীক্ষাত 2 মাৰ্কৰ কুৱেশ্যন হয় এইবিলাক গোটেইকেইটা। 20 number question আছে, a mother is not responsible for the gender of her child. Explain. এগৰাকী মাতৃ তেওঁৰ সন্তানৰ লিংগৰ বাবে জগৰীয়া নহয়, ব্যাখ্যা কৰা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, 2 মাৰ্কৰ কুৱেশ্যনে হয়। 21 number question, how was the stomatal pore opens and closes? পত্ৰৰন্ধ্ৰ ছিদ্ৰ বন্ধ আৰু মুক্ত হোৱা পৰিঘটনাটো কেনেকৈ সংঘটিত হয়? তো তোমালোকে এইটো ভালদৰে পঢ়ি যাবা। আৰু তোমালোকৰ থাৰ্ড যেটো পাছত আছে সেইটো হৈছে ই কেপিটেল লেটাৰ। তো গোটেইকেইটা তোমালোকে 3টা পাছত পাই গলা। তো তোমালোকে যদি আমাৰ গ্ৰুপত হোৱাটছএপ গ্ৰুপত তোমালোকে জয়েন হ'ব বিচাৰা তেনেহ'লে ডিসক্ৰিপশন বক্সত হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া আছে আৰু আমাৰ চেনেলৰ বায়'ত দিয়া আছে। তো তোমালোকে হোৱাটছএপ গ্ৰুপত জয়েন হৈ আমাৰ পৰা খুজি ল'বা। 22 নম্বৰ কুৱেশ্যন আছে, ৰাইট টু ডিফাৰেন্সেস বিটুইন এক্সন এণ্ড ডেনড্ৰাইট। এক্সন আৰু ডেনড্ৰাইটৰ মাজত দুটা পাৰ্থক্য লিখা। তো এইটো ইম্পৰ্টেণ্ট হয়। 23 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য ইম্পৰ্টেন্স অফ আয়োডিন ইন আৱাৰ বডি? আমাৰ শৰীৰৰ আয়োডিনৰ গুৰুত্ব কি? 24 নম্বৰ কুৱেশ্যন, what are the advantages of sexual reproduction over anexual reproduction? অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি? আৰু 25 নম্বৰ কুৱেশ্যন আৰু আজিৰ ভিডিঅ'টোৰ অন্তিমটো কুৱেশ্যন, how many pairs of sex chromosomes are contained by the human beings? How is the sex of an offspring determined in human? মানুহে কেইযোৰ যৌন ক্ৰমোজম বহন কৰে, মানুহৰ ক্ষেত্ৰত সন্তানৰ লিংগ কেনেদৰে নিৰ্ধাৰণ কৰা হয়? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো পঢ়ি যাবা তোমালোকে। আৰু তোমালোকে যে আমাৰ চেনেলটো নতুনকৈ আহিছিলা তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি ল'বা আৰু এই ভিডিঅ'টো পাৰিলে তোমালোকে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিবা। তোমালোকৰ ফ্ৰেণ্ডসকললৈ এই ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।